অহা বুধবাৰে গণেশ চতুৰ্থী আৰু গণেশ চতুৰ্থী উপলক্ষে সকলোৱে প্ৰস্তুতি চলাইছে আৰু এই মুহূৰ্তত মই গুৱাহাটীৰ আমবাৰী ফটাশিল আমবাৰীত উপস্থিত আছোঁ। ফটাশিল আমবাৰীত 41 ফুট দৈৰ্ঘ্যৰ গণেশৰ মূৰ্তি নিৰ্মাণ কৰি থকা হৈছে। পোনে পোনে আপোনালোকক সেই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। আপোনালোকে যদি চাই এয়া দেখিব 41 ফুট দৈৰ্ঘ্যৰ গণেশৰ মূৰ্তি নিৰ্মাণ কৰি থকা হৈছে ইতিমধ্যে ফটাশিল আমবাৰীত। আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ওখ গণেশৰ মূৰ্তিভাগ ইয়াতে নিৰ্মাণ কৰি থকা হৈছে আৰু প্ৰতি বছৰে এইদৰে তেওঁলোকে উদযাপন কৰে গণেশ চতুৰ্থী। আৰু এইবাৰ 14 পৰা 15 লাখ টকা বাজেটেৰে তেওঁলোকে আয়োজন কৰিছে গণেশ চতুৰ্থী। প্ৰথমতেই মূৰ্তিভাগ আপোনালোকক দেখুৱাইছোঁ নিৰ্মীয়মান অৱস্থাত আছে, যিহেতু আৰু কেইদিনমান সময় আছে আৰু সেই কেইদিনত সম্পূৰ্ণ হৈ উঠিব এই মূৰ্তিভাগ গণেশ মূৰ্তিভাগ। আৰু আমাৰ সৈতে কিছু সমিতিৰ লোক আছে, তেখেতৰ লোকৰ সৈতে মই কিছু কথা পাতিম এই পূজাখনৰ সন্দৰ্ভত। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। আৰু যিহেতু আপোনালোকে এইবাৰ 41 ফুট দৈৰ্ঘ্যৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে, কেতিয়াৰ পৰা আৰম্ভ কৰিছে কাম আৰু কোনে ইয়াতে কাম কৰি আছে? আপোনাৰ কামটো আৰম্ভ হৈছে মোটামুটি 1.5 মাহমান হৈছে, আজিক লৈ 1.5 মাহমান হৈছে আৰু আছে কাম অলপমান। 80% কাম হৈয়ে গ'ল। এইটো বনাইছে আপোনাৰ কাইলিবাৰৰ পৰা সঞ্জীৱ পাল বুলি কণ্ট্ৰেক্টৰ। ইহঁতে 5জন মানুহ লোকেল মানুহ দিছে আৰু 5জন মানুহ কলকাতাৰ পৰা আনিছে। এইটো আমি আয়োজন কৰি আছোঁ ডক্টৰ B.R. আম্বেদকাৰ ইউথ ক্লাব আৰু আমাৰ লগতে অল আসাম তেলেগু এছ'চিয়েশ্যন। আৰু তাৰপিছত আমাৰ লোকেল পূজা কমিটি আছে, পঞ্চায়তী কমিটি আছে, তেখেতৰ সহযোগত আমি ইমান ডাঙৰ মূৰ্তি আজি থিয় কৰিব পাৰিছোঁ ইয়াতে। আৰু আপোনালোকৰ কোনো ইয়াতে আৰ্টিফিচিয়েল সামগ্ৰী ব্যৱহাৰ কৰা নাই? সকলোবিলাক মাটি আৰু খেৰ এনেধৰণৰ সামগ্ৰী? মাটি খেৰ আৰু বা বেলেগ কোনো আৰ্টিফিচিয়েল বস্তু একো ইউজ কৰা নাই। আৰু বিসৰ্জনটো আমাৰ ইয়াতে হ'ব। আমি 5 দিনীয়া পূজা পাতিম, 6 দিনীয়াত মানে 5 দিনীয়াত পূজা পাতিম, 5 দিনীয়া সৰু মূৰ্তি যে পূজন মূৰ্তিটো থাকে, পূজন মূৰ্তিটো বিসৰ্জন দিম 6 ডে। 6 ডে মূৰ্তিটো ইয়াতে ফায়াৰ ব্ৰিগেডৰ দি আমি বিসৰ্জন দিম ইয়াতে। আৰু জানিব পাৰিছোঁ আপোনালোকে যি 4-5 দিন ইয়াতে পূজা চলিব আৰু তাৰ মাজতে আপোনালোকে কিছু প্ৰতিযোগিতা আয়োজন কৰিছে। প্ৰতিযোগিতাৰ বিষয়ে প্ৰতিযোগিতা আয়োজন কৰিছোঁ। একদিন আমাৰ নাম কীৰ্তন হ'ব। প্ৰথম আমাৰ অসমত পূজা পাতি আছে, সেইকাৰণে আমি প্ৰথম দিনে নাম কীৰ্তন কৰিম। তাৰপিছত ছেকেণ্ড দিনে আমাৰ লোকেল কীৰ্তন এটা আছে, এইটো কৰিম। তাৰপিছত থাৰ্ড ডে হ'ব আমাৰ আৰ্ট প্ৰগ্ৰাম, আৰ্ট কম্পিটিশ্যন আৰু আপোনাৰ কুইজ কম্পিটিশ্যন, এইটো হ'ব। ফ'ৰ্থ ডে হ'ব আপোনাৰ ডেন্স কম্পিটিশ্যন আৰু দুপৰীয়া হ'ব। 4th ডে দুপৰীয়া হ'ব আমি আন্না সেৱা প্ৰগ্ৰাম ৰাখিছোঁ। হয়। আৰু এইবাৰ কিমান বৰ্ষত আপোনালোকৰ ভৰি দিছে? এইটো এইবাৰ আমি 40 বছৰ, আমাৰ এইবাৰ 40 বছৰ বৰ্ষ, 40 বছৰ পূজা এতিয়া পাতিছোঁ, আমি আয়োজন কৰিছোঁ এতিয়া। হয়, আপোনাক ধন্যবাদ জনালোঁ। প্ৰিয় দৰ্শক, আপোনালোকক পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ এই মূৰ্তিভাগ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ ওখ মূৰ্তিভাগ ইয়াতে নিৰ্মাণ কৰি থকা হৈছে। গণেশ চতুৰ্থী উপলক্ষে গণেশ মূৰ্তি ইয়াতে নিৰ্মাণ কৰি থকা হৈছে। আৰু তেখেতলোকে উল্লেখ কৰিছে যে ইয়াতে কোনো আৰ্টিফিচিয়েল সামগ্ৰী ব্যৱহাৰ কৰা নাই। মাটি খেৰ এনেধৰণৰ সামগ্ৰীৰেই 41 ফুট দৈৰ্ঘ্যৰ এটা মূৰ্তি নিৰ্মাণ কৰি থকা হৈছে, তেওঁলোকে নিৰ্মাণ কৰিছে। আৰু ইয়াতে পূজা 27 তাৰিখৰ পৰা আৰম্ভ হ'ব যিহেতু। আৰু বিভিন্ন প্ৰতিযোগিতাৰ কথা উল্লেখ কৰিলে, প্ৰতিযোগিতা তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু এইদৰে সকলোৱে প্ৰস্তুতি চলাইছে। যিহেতু অহা বুধবাৰৰ পৰা গণেশ চতুৰ্থী আৰম্ভ হ'ব, গতিকে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো দেখিবলৈ পোৱা গৈছে এইদৰে গণেশ চতুৰ্থীৰ বাবে ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। Lights! More. The all-new Jupiter is more than more. Style more. Space more. Storage too is even more. All alerts, navigation and some more. Mileage is much more. More. The all-new Jupiter is more than more. What more? Play more. Safety's more than ever before. Features more fun. More. Choice of 7 colors more. The all-new Jupiter is more than more. Introducing the all-new TVS Jupiter. India ka naya Zyada Ekua Adhika Beshi Shasta Adhika Adu Basic. More.